কেলেডিয়ান চাহ বাগিচাৰ এটি ঘটনাত গম পোৱাত আমি ইয়ালৈ আহিছিলোঁ। আমাৰ তাৰে এগৰাকী মহিলা নাম চালুক ৰাণী গঁড় বুলি। তেওঁ নিজৰ আত্মীয়ৰ ঘৰত আহিছিল কিবা সকাম এখনৰ নিমন্ত্ৰণ ৰক্ষা কৰি। কিন্তু আজি ৰাতিপুৱা মানে কেলেডিয়ান চাহ বাগিচাৰ ৰাইজে মানে এক সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰে। উদ্ধাৰ কৰাৰ পিছত তেওঁক জখলাবন্ধা যি কলিয়াবৰ অসামৰিক চিকিৎসালয় আছে তালৈ প্ৰেৰণ কৰে। কিন্তু তেওঁৰ তাত মৃত্যুবৰণ হয়। মৃত্যুবৰণ হোৱাৰ পিছত আমি ঘটনাস্থলীত আহি উপস্থিত হওঁ। উপস্থিত হোৱাৰ পিছত আমি গম পাইছোঁ যে তেওঁক বহুত মানে সংকটজনক অৱস্থাত আছিল। আৰু কিছুমানৰ মুখৰ পৰা আমি এইখিনি কথাও গম পাইছোঁ যে তেওঁক কোনোবাই মাৰধৰ কৰিছে বা এইটো হত্যা কৰা বুলিও গম পোৱা গৈছে। গতিকে আমি সমূহ ৰাইজক এটাই কথা কওঁ যে আপোনালোকে যদি কিবা তেনেধৰণৰ কথাখিনি গম পায় তেন্তে আৰক্ষী বিষয়াক এইখিনি কথা অৱগত কৰক। অৱগত কৰি পেলাই যিজন দোষী সেই দোষীজনক মানে উচিত শাস্তি প্ৰদান কৰিবৰ বাবে আপোনালোকে ফুল প্ৰেছাৰ দিয়ক। আৰু আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰাও আমি প্ৰশাসনক এটাই কথা অনুৰোধ কৰোঁ যে আপোনালোকে দোষীক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰক।